অবৈধ বাংলাদেশী অনুপ্ৰৱেশক লৈ বিধানসভাত সৰব বিধায়ক অখিল গগৈ। জনজাতিকৰণ হ'ব নে নহ'ব? তাৰ জনজাতিকৰণ হ'ব নে নহ'ব বুলি কৈছে বাংলাদেশৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আলোচনা কৰিবলৈ আহ্বান অখিল গগৈৰ। আলোচনাৰ জৰিয়তেহে সকলো সমাধান সম্ভৱ। পুছবেক নীতিৰ বৈধতা লৈ প্ৰশ্ন, আইনী ভিত্তি নথকাৰ অভিযোগ, 6 জনগোষ্ঠীৰ ST মৰ্যাদা দাবী। 2016 চনৰ প্ৰতিশ্ৰুতি স্মৰণ নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। 2019 বিধেয়ক কাৰ্যকৰী কৰাৰ দাবী। 2019 চনত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰাৰ পাছত আকৌ মন্ত্ৰী গোটৰ প্ৰতিবেদন কি দৰকাৰ হ'ল? কি কাৰণে সেই লোকসভা ৰাজ্যসভাত তোলা যিখন প্ৰতিবেদন কি কয় আপোনাৰ বিল, সেই বিলখন কিয় পাছ কৰা নাই? কেতিয়াৰ ভিতৰত জনজাতিকৰণ সম্পূৰ্ণ হ'ব সেই কথাটোৰ উত্তৰ লাগে। নতুন কমিটিৰ প্ৰয়োজন নাই। শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মংগলবাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলোৱা পুছবেক অভিযানক তীব্ৰ সমালোচনা কৰে। অখিল গগৈৰ মতে এই পদক্ষেপৰ কোনো আইনী বৈধতা নাই আৰু বিষয়টো ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছে। অখিল গগৈয়ে লগতে কয় যে অবৈধ বাংলাদেশী অনুপ্ৰৱেশ অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ সমস্যা যদিও ইয়াৰ স্থায়ী সমাধান কেৱল বাংলাদেশ চৰকাৰৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তেহে সম্ভৱ। অখিলৰ অভিযোগ, অসম চৰকাৰ বা ভাৰত চৰকাৰে এতিয়ালৈকে বাংলাদেশৰ সৈতে কোনো ফলপ্ৰসূ আলোচনা অথবা অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিওৱাৰ বাবে কোনো আনুষ্ঠানিক ব্যৱস্থা গঢ়ি তোলা নাই। লগতে অখিল গগৈয়ে কয়, পুছবেক নীতিৰ জৰিয়তে বিষয়টো পুনৰ উত্থাপন কৰি চৰকাৰে ৰাজনৈতিক লাভ বিচাৰিছে। ভাৰত চৰকাৰে বাংলাদেশৰ সৈতে আলোচনা কৰি এক চুক্তিত উপনীত হ'ব লাগে যাতে ভাৰতত আটক হৈ থকা অবৈধ বাংলাদেশী নাগৰিকসকল আইনসন্মতভাৱে নিজ দেশলৈ ঘূৰাই পঠিয়াব পৰা যায়। ইয়াৰ লগতে অখিল গগৈয়ে অসমৰ টাই আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু 6 জনগোষ্ঠী অনুসূচিত জনজাতি বা ST মৰ্যাদা প্ৰদানৰ দাবীও পুনৰ উত্থাপন কৰে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2016 চনত দিয়া প্ৰতিশ্ৰুতি স্মৰণ কৰাই কয় যে 11 বছৰ পাৰ হৈ গ'লেও সেই প্ৰতিশ্ৰুতি পূৰণ হোৱা নাই। তেওঁৰ মতে 2019 চনত এই সন্দৰ্ভত বিধেয়ক ইতিমধ্যে উত্থাপন কৰা হৈছিল, সেয়েহে নতুন কমিটিৰ প্ৰয়োজন নাই। চৰকাৰে সেই বিধেয়ক কাৰ্যকৰী কৰিলেই হ'ল। লগতে অখিল গগৈয়ে অনশনত শিক্ষা সংস্কাৰক সোণাম ৱাংচুকৰ স্বাস্থ্যৰ লৈও উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰক বিষয়টোত তৎপৰ হ'বলৈ আহ্বান জনায়। একে সময়তে বিভিন্ন পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অপসাৰণ দাবী কৰি পৰীক্ষা ব্যৱস্থাত স্বচ্ছতা নিশ্চিত কৰাৰ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। ফৰ বুকিং, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.